নমস্কাৰ নিউজ 18ৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ বানে ধোৱা নাজিৰাৰ নেপালী খুটিত এক এতিয়া অবৰ্ণনীয় পৰিবেশ এক বুজা বনোৱা পৰিবেশ কিছুমান দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে যিবোৰ দেখিলে আপোনালোকে গম পাব যে কেনেকুৱা পৰিবেশৰ সৃষ্টি হৈছে সেই নেপালী খুটিত প্ৰায় 70 গৰাকী লোক সন্ধানী হৈ আছে আৰু সেই নেপালী খুটি গাঁওখনত এতিয়া এক মৰিখালীৰ নিস্তব্ধতা চৌদিশে হাহাকাৰ কৰিছে বন্যাত্ৰসকলে তেওঁলোকৰ একো বাছি থকা নাই সকলো শেষ হৈ গৈছে দৃশ্যাংশ আহিছে ড্ৰোন ভিজুৱেল আহিছে মই প্ৰথমতে আপোনালোকক দেখুৱাব বিচাৰিছো এইদৰে বুকা পলখত পুট খাই আছে নেপালী খুটি সমগ্ৰ গাঁওখন এইখন এখন গাঁও 19 জুলাই আগলৈকে এইখন গাঁৱত হাঁহি ধেমালি আছিল ইয়াত মানুহৰ হাঁহি ভাই আহিছিল প্ৰায় 3000 পৰা 3500 গাই গৰু ইয়াত আছিল আৰু এই যিসকল নেপালী খুটি যিখন গাঁও আছে বিশেষকৈ তাত একাংশ নেপালী আৰু বিহাৰী লোক বাস কৰিছিল যিসকলে বিশেষকৈ গৰু পালন বা গাখীৰৰ ব্যৱসায়ত তেওঁলোক জড়িত হৈ আছিল কিন্তু হঠাৎ অহা সেই বানে এতিয়া গাঁওখনৰ এই পৰিবেশৰ সৃষ্টি কৰিছে এইবোৰ যিবোৰ দেখিছে এইবোৰ বাহ বিভিন্ন ধৰণৰ মানুহৰ ঘৰৰ পৰা উঠি অহা সামগ্ৰীসমূহ এতিয়া সকলো বুকা আৰু পলখত পুট খাই পৰিছে যাৰ ফলত এতিয়া বন্যাত্ৰসকলে হাহাকাৰ কৰিব লগা হৈছে সকলোৱে হিয়া ধাকৰি কান্দিছে আপোন ঘৰখনলৈ তেওঁলোক ঘূৰি যাব বিচাৰিছে কিন্তু এতিয়াও একাঠুপ তাত বুকা আছে পানী শুকাইছে এনেকুৱা নহয় যে পানী আছে পানী পূৰ্বতকৈ যথেষ্ট শুকাইছে কিন্তু দুৰ্দশা কমা নাই আপোন ঘৰখনলৈ যাওঁ বুলি কৈ তেওঁলোক যাব নোৱাৰে কাৰণ তেওঁলোকে এআঠু পলখৰ মাজেৰে তেওঁলোকে খোজকাঢ়ি যাব লগা হৈছে যিকেইটা ঘৰ বাকী আছে সেইকেইটা ঘৰতো কিন্তু এতিয়া তেওঁলোক যাবলগীয়া পৰিস্থিতিত নাই আৰু আটাইতকৈ এইদৰে এই সময় হৈছে দুখনমান গাড়ী পুতলা গাড়ীৰ দৰে এইদৰে প্ৰকৃতৰে যিবোৰ গাড়ী আছিল সেইবোৰ পলখৰ মাজত পুট খাই পৰিছে ভাষাৰে আচলতে বৰ্ণনা কৰিব নোৱাৰি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো শিৱসাগৰ নাজিৰা সমজিলাৰ অসম নাগালেণ্ড সীমান্তৰ নেপালী খুটিৰ এয়া দৃশ্য দেখাই আছো 19 জুলাইৰ সেই ভয়ংকৰ দিনটোৰ আগলৈকে প্ৰায় 3000 গাই গৰুৰ ডিঙিৰ টিলিঙাৰ অমিয়া শব্দই ৰাইজক জগাই তুলিছিল সকলো আছিল এই নেপালী খুটি গাঁওখনত কিন্তু হঠাৎ সকলো নোহোৱা হৈ গ'ল আৰু এতিয়া এক মৰুভূমিৰ দৰে নিস্তব্ধতা আছে কোনো মানুহ তাত থাকিব পৰা নাই যিসকল লোক আছে তেওঁলোক আশ্ৰয় শিবিৰত থাকিব লগা হৈছে আশ্ৰয় শিবিৰৰ পৰা কোনো নিজৰ ঘৰখনলৈ যাবলৈ চেষ্টা চলাইছিল ঘৰৰ ভিতৰত কিবা সামগ্ৰী তেওঁলোকৰ বাকী হৈছে নেকি সেইসমূহ তেওঁলোকে চাবলৈ নেপালী খুটিলৈ গৈছিল কিন্তু যেতিয়া আপোন গাঁওখন গৈ তেওঁলোকে পালে তেওঁলোকে এতিয়া কেৱল হিয়া ধাকৰি কান্দিছে তেওঁলোকে এপদো সামগ্ৰী তেওঁলোকে বচাব নোৱাৰিলে সকলো চকুৰ সন্মুখত উঠি গৈছে যিখিনি বাকী ৰৈছে সেইবোৰ এতিয়া বুকা আৰু পলখৰ মাজত থাকি গৈছে য'ত ত'ত ঘৰৰ সামগ্ৰীসমূহ পৰি ৰৈছে গাড়ীসমূহ বুকাৰ মাজত পুট খাই আছে আৰু এইদৰে বলিয়া বনে মুহূৰ্ততেই শেষ কৰি পেলালে এই নেপালী খুটি গাঁওখন অসমৰ এক অন্যতম পশুপালন দুগ্ধ উৎপাদন কেন্দ্ৰ আৰু শাক পাচলিৰ কাৰণে জনাজাত আছিল এই নাজিৰাৰ নেপালী খুটি গাঁওখন আৰু ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টৰ সাংবাদিকসকল যিসকল তাত আছিল স্থানীয় সাংবাদিকসকল আছিল তেওঁলোকে প্ৰথম দিনাখনেই আমাৰ সকলোকে এই নেপালী খুটিৰ পৰিৱেশ দেখুৱাইছিল কিন্তু আমি এতিয়া দেখুৱাইছো বানৰ পিছৰ পৰিৱেশটো কাৰণ যেটো অত্যন্ত ভয়ংকৰ হ'ব বুলি সকলোৱে জানে কিন্তু ভবাতকৈ যেন নেপালী খুটিৰ পৰিৱেশটো এতিয়া অধিক ভয়ংকৰ হৈ পৰিছে এই দুৰ্ভগীয়া লোকসকলে হয়তো তেওঁলোকে নিজেই কৈছে যে তেওঁলোক 20-25 বছৰৰ কাৰণে পিছ পৰি গৈছে তেওঁলোক পুনৰ সেই ঘৰখন যিখন আপোন ঘৰ আছিল সেই ঘৰখন তেওঁলোকে পুনৰ নিৰ্মাণ কৰিব নোৱাৰা এক অৱস্থাৰ সৃষ্টি হৈছে আৰু ইতিমধ্যেই প্ৰায় 2000ৰো অধিক পশুধন মৃত্যুমুখত পৰিছে বুলি কোৱা হৈছে বিশেষকৈ গোৰ্খা সম্প্ৰদায়ৰ লোক আছিল মই স্ক্ৰিনত আপোনালোকক দৃশ্যাংশ আচলতে সকলোৱে দেখি আছিল যে নেপালী খুটিত বানে কেনে ভয়ংকৰ ৰূপ পলায়নকাৰী ৰূপ ধাৰণ কৰিছিল কিন্তু বান শুকুৱাৰ পাছত যেটো আচলতে ড্ৰোন শ্বট লোৱা হৈছিল এটা বিশেষ ড্ৰোন শ্বট আমাৰ হাতত আহি পৰিছে এই ড্ৰোন শ্বটটোৰ ভিজুৱেল দেখিলে আপোনালোকে সহজে অনুমান কৰিব পাৰিব যে নেপালী খুটিৰ বৰ্তমানৰ পৰিৱেশ কেনেকুৱা আৰু তাত গৈ কেনেকৈ এই লোকসকলে পুনৰ তেওঁলোকে নিজৰ জীৱনটো আৰম্ভ কৰিব পাৰিব মই ইতিমধ্যে কৈছো যে এই অঞ্চলটোৰ মূল অৰ্থনীতি আছিল দুগ্ধ উৎপাদন আৰু বিশেষকৈ গোৰ্খা সম্প্ৰদায়ৰ লোকসকল তাত আছিল বিহাৰী সম্প্ৰদায়ৰ লোকসকল তাত আছিল আৰু সেই লোকসকলৰ প্ৰায় 2000 পৰা 2500 গৰু শেষ হৈ গৈছে যিবোৰ চৰকাৰী তথ্য আছিল 3000 পৰা 3500 গৰু এই কেৱল নেপালী খুটি গাঁওখনতে আছিল যিবোৰ গৰুৰ খুটি থাকে মহৰ খুটি থাকে তাত তেওঁলোকক ৰখা হৈছিল কিন্তু এতিয়া প্ৰায় 200ৰো অধিক পৰিয়াল তেওঁলোকে উপাৰ্জনহীন হৈ পৰিছে এপদো সামগ্ৰী তেওঁলোকৰ হাতত নাই
ঘৰৰ সকলো সামগ্ৰী তেওঁলোকৰ শেষ হৈ গৈছে তেওঁলোকৰ জীৱিকাৰ যি মূল সমল আছিল আচলতে এই গাই গৰুসমূহ সেইবোৰ সকলো এফালৰ পৰা মৰি শেষ হৈ গৈছে এই বোকাৰ মাজত গৰুৰ মৃতদেহ উদ্ধাৰ হৈছে এক দুৰ্গন্ধ ভাহি আহিছে এনে এক ভয়ংকৰ পৰিৱেশ আৰু বহু লোক চিন্তা কৰক 70 জন লোকৰ এতিয়ালৈকে কিন্তু সন্ধান নাই 70 জন লোকৰ এতিয়ালৈকে সন্ধান নাই তেওঁলোক ক'ত আছে তেওঁলোক দিখৰ পানীয়ে তেওঁলোকক উটুৱাই লৈ তেনে বিভিন্ন ধৰণৰ চিন্তা ভাৰাক্ৰান্ত কৰিছে বহু লোকে নিজৰ আপোন সন্তানক হেৰুৱাইছে বহুতে পিতৃ মাতৃক হেৰুৱাব লগা হৈছে আৰু এক কান্দোনৰ সুৰ এই নেপালী খুঁটিৰ পৰা ভাহি আহিছে আৰু ইতিমধ্যে নিজৰ ঘৰখনলৈ তেওঁলোক ঘূৰি যাব বিচাৰিছে বহুতে নিজৰ ঘৰখনলৈ যাবলৈ গৈ তেওঁলোক থমকি ৰ'ব লগা হৈছে কাৰণ সেই ঠাইলৈ কোনো কাৰণত যাব পৰা পৰিস্থিতিত নাই মই ইতিমধ্যে কৈছো প্ৰায় 5 ফুটৰ পৰা 6 ফুট মাটিৰ পৰা ওপৰলৈকে পলস আছে সেই পলস সাফ কৰি সেই গাঁওখন পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলাটো এটা ডাঙৰ চ্যালেঞ্জ হ'ব বুলি কোৱা হৈছে ইতিমধ্যে এছডিআৰএফ এনডিআৰএফ বাহিনী লোকসকল তাত আছে কিন্তু কোনো একো কৰিব নোৱাৰে প্ৰকৃতিৰ যি কালৰূপ আচলতে 19 জুলাইত সকলোৱে দেখিছিলো হঠাৎ অহা বানে কিদৰে টছনছ কৰি দিছিল সকলো কাৰণ ইতিমধ্যে চকুৰ সন্মুখত কেইবাদিন ধৰি বুকাৰ পলসৰ তলত পুত খাই থকা আপোন ঘৰখন দেখি তেওঁলোকে কান্দিছে কাৰণ তেওঁলোকে এতিয়া অনিদ্ৰা অনাহাৰে তেওঁলোকে ৰাস্তাৰ কাষত মথাউৰিৰ কাষত তেওঁলোকে জীৱন অতিবাহিত কৰিব লগা হৈছে আৰু ইতিমধ্যে যথেষ্ট সংখ্যক লোকে খাদ্য সামগ্ৰী বা সাহায্য সামগ্ৰী লৈ এই অঞ্চলসমূহত উপস্থিত হৈছে কিন্তু আপোন ঘৰখন যেতিয়া এনেকুৱা ধ্বংসস্তূপত পৰিণত হয় তাৰ পাছত কেনেকৈ এই লোকসকলে খাদ্য গ্ৰহণ কৰিব বা তেওঁলোকে কেনেকৈ দিন অতিবাহিত কৰিব হেতু আপোনালোকে সহজে অনুমান কৰিব পাৰিছে ইতিমধ্যে 70 জন লোকৰ সন্ধান নাই বুলি কোৱা হৈছে সেই 70 জন লোকৰ সন্ধানত ইতিমধ্যে উদ্ধাৰ অভিযান অব্যাহত আছে কিন্তু এই দৃশ্যাংশ মই দেখুৱাইছো বুকা মাটিত সমাধিস্থ হৈছে নেপালী খুঁটিৰ জীৱন আৰু সপোন ইতিমধ্যে যে দিখৌ নদীৰ যি বলিয়া বান আহিল হঠাৎ অহা যি বলিয়া বান আচলতে এই অঞ্চলসমূহত পূৰ্বে বানৰ প্ৰকোপ দেখিবলৈ পোৱা নগৈছিল তেওঁলোকে ইতিমধ্যে কৈছে যে তেওঁলোকে ইমান ভয়ংকৰ বান কেতিয়াও দেখা নাছিল কিন্তু হঠাৎ অহা এই বানে তেওঁলোকৰ যিবোৰ জীৱিকাৰ মূল উপাৰ্জনৰ যি থল আছিল সকলো শেষ কৰি লৈ গৈছে আৰু এতিয়া ঘৰৰ এপদু সম্পদ তেওঁলোকে বচাব নোৱাৰিলে সৰু ল'ৰা ছোৱালীৰ কিতাপ কাপোৰ খাদ্য সামগ্ৰী ভঁৰালত থকা বছৰটোৰ কাৰণে যিবোৰ ধান সকলো শেষ হৈ গৈছে কাৰণ এই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো এইটো এটা ড্ৰোন শ্বট পুতলা গাড়ীবোৰৰ দৰে আচলতে এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব নোৱাৰি এটো বুকাৰ মাজত দুখন গাড়ী পুত খাই আছে আমি ৰঙা মাৰ্ক কৰি দিছো এই দুখন প্ৰকৃত গাড়ী আসল গাড়ী এই দুখন আৰু এইদৰে বান বিভীষিকাৰ পাছত এইদৰে য'ত ত'ত গাড়ীসমূহ পৰি ৰৈছে বুকাৰ মাজত হয়তো পশুধনৰ যি মৰাশ পৰি আছে কৰবাত নহয় কৰবাত হয়তো এই বুকাৰ মাজতে বহু লোকৰ মৃতদেহ সোমাই ৰৈছে আশংকা কৰা হৈছে কাৰণ 70 জন লোক নাই তেওঁলোক ক'ত অন্তৰ্ধান হ'ল তেওঁলোকক দিখৰ বানে উটুৱাই লৈ গ'ল নেকি নে এই নেপালী খুঁটিতে তেওঁলোক সমাধিস্থ হৈ গ'ল তেনে হাজাৰটা প্ৰশ্ন আছে উদ্ধাৰ অভিযান চলিব পৰা অৱস্থাত বৰ্তমানলৈকে নাই কেৱল পানী শুকাইছে কিন্তু মানুহৰ চকু পানী শুকোৱা নাই এজন স্থানীয় লোকৰ মন্তব্য আহিছে মই শুনাই লব বিচাৰিছো এক ভয়ংকৰ পৰিৱেশ গাঁওখনত চৌদিশে এক কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে মৰিখালীৰ নিস্তব্ধতা দেখিবলৈ পোৱা গৈছে মই ইতিমধ্যে কৈছো যে খা সম্পত্তি বুলিবলৈ কাৰো একো নাবাছিল সকলো তেওঁলোকে হেৰুৱাব লগা হ'ল আৰু এতিয়া যি দুৰ্গন্ধময় পৰিৱেশ হৈছে পানী যিমান কমিছে বৰ্তমান বান পৰিস্থিতি কিছু উন্নত হৈছে বুলি কৈছে কিন্তু বান শুকুৱাৰ লগে লগে এক অধিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নেপালী খুঁটি বা এই শিৱসাগৰৰ যিবোৰ অঞ্চলত পানী হৈছিল বা বানৰ কবলত পৰিছিল কাৰণ ইতিমধ্যে চোতাল ঘৰৰ ভিতৰত 5-6 ফুটলৈকে পলস আৰু বুকা মাটি জমা হৈছে ডাঠ বুকা আছে মৃত পশুধনৰ যিবোৰ দুৰ্গন্ধ ভাহি আহিছে হয়তো তাৰ মাজত মানুহৰ মৃতদেহো আছে কাৰণ বহু লোক এতিয়া সন্ধান হৈ আছে মই এইটো কথা ক'ব বিচাৰিছো এই চাহ শুদ্ধকৰ পৰিৱেশৰ মাজত সেই ভয়ংকৰ এটা পৰিৱেশৰ মাজত মানুহবোৰ থাকিব লগা হৈছে আৰু বৰ্তমান বিধ্বস্ত নেপালী খুঁটিত এক ভয়ংকৰ পৰিৱেশ মই আপোনালোকক দেখুৱাই আছো উজনিত যি জলপ্ৰলয় আহিল সেই জলপ্ৰলয়ে কিন্তু পুনৰবাৰ দেখুৱালে যে প্ৰকৃতিৰ কালৰূপৰ সন্মুখত মানুহে একো কৰিব নোৱাৰে সকলো হেৰুৱাই পেলাব লগা হয় মই ইতিমধ্যে এই দৃশ্যাংশ দেখুৱাইছো আপোনালোকক যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে
এবাৰ 19 জুলাইৰ পাছত যেটো বান আহিছিল তাত প্ৰথমতেই এই নেপালী খুঁটিৰ নামটো আহিছিল কাৰণ নাজিৰা সমজিলাৰ অসম নাগালেণ্ড সীমান্তৰ এটা অঞ্চল নেপালী খুঁটি আৰু বিশেষকৈ দুগ্ধ উৎপাদন গাই গৰু পালন এইবোৰৰ কাৰণে এই অঞ্চলটো জনাজাত আছিল শাক-পাচলি উৎপাদনৰ কাৰণে জনাজাত আছিল 19 জুলাই সেই ভয়ংকৰ মুহূৰ্তটোৰ আগমুহূৰ্তলৈকে তেওঁলোকে সপোনটো ভবা নাছিল যে এনেকুৱা এক পৰিৱেশৰ সৃষ্টি হ'ব আৰু বান শুকোৱাৰ পিছত মই আপোনালোকক এই পৰিৱেশ দেখুৱাই আছো এটা ড্ৰোন শ্বট আমাৰ হাতত আহি পৰিছিল এতিয়া কেৱল চৌদিশে হাহাকাৰ কৰিব লগা হৈছে সকলোৰে মনত এটাই প্ৰশ্ন যে প্ৰকৃতি ইমান নিষ্ঠুৰ হ'ব পাৰে নেকি ভগৱান ইমান কিয় নিষ্ঠুৰ হৈছে 70 জন লোক এতিয়াও সন্ধানহীন হৈ আছে প্ৰায় 3000 পৰা 3500 যি গাই গৰুৰ মৃত্যুমুখত পৰিছে আৰু সেই গাই গৰু বা মানুহৰ মৃতদেহৰ যি বুকাত পুত খাই আছে তাৰ পৰা এটা দুৰ্গন্ধ এতিয়া বাহিৰ হৈছে আৰু সেই পৰিৱেশৰ মাজত তেওঁলোক থাকিব লগা হৈছে আৰু এই পৰিৱেশৰ এই ভয়ংকৰ পৰিস্থিতিৰ মাজত উদ্ধাৰ অভিযান অব্যাহত থাকিব উদ্ধাৰ অভিযান চলি আছে আশা কৰিম যে এই ভয়ংকৰ পৰিস্থিতি ইমানতে শেষ হওক আৰু এই যিসকল লোক বৰ্তমান বাছি আছে বা যিসকলে কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰিছে তেওঁলোকক যাতে পৰ্যাপ্ত সা সুবিধা প্ৰদান কৰা হওক ইতিমধ্যে কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা ঘোষণা কৰিছিল যিসকল লোক বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ কাৰণে সাহায্য ঘোষণা কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সাহায্য ঘোষণা কৰা হৈছে যাতে পুনৰ তেওঁলোকে নিজৰ শিক্ষা জীৱন আৰম্ভ কৰিব পাৰে কিন্তু যিমান যি নহওক পুনৰবাৰ কৈছো নেপালী খুঁটিত এটা হৃদয় কপাই যোৱা এটা আৰ্তনাদ দিখৰ বুকাত সমাধিস্থ হৈছে নেপালী খুঁটিৰ জীৱন আৰু সপোন ধন্যবাদ